মহাকুম্ভ অনুষ্ঠিত হৈ থকা পবিত্ৰ প্ৰয়াগৰাজৰ ভূমিত স্থাপন হ'ল অসমৰ মা কামাখ্যা দেৱালয়। গতিকে আজি আমি আপোনালোকক এই দৃশ্য দেখাবলৈ লৈছোঁ কেনেধৰণে এই প্ৰয়াগৰাজত মহা কামাখ্যা ধামৰ স্থাপন কৰা হৈছে। এইভাগে হৈছে খুব সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰি তোলা হৈছে, যি অসমৰ পৰা আহি ইয়াত প্ৰাগজ্যোতিষপুৰ নামে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধিত্ব কৰা প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ আছে। ইয়াতে খুব সুন্দৰকৈ মা কামাখ্যা দেৱালয়ৰ স্থাপন কৰিছে। এই আপোনালোকে দেখিছে ইয়াত এখন গামোচাত জয় আই অসম, মা কামাখ্যা জয় আই অসম, উই আৰ ফ্ৰম আছাম লিখা হৈছে। আমি আপোনালোকক এই সমগ্ৰ মন্দিৰভাগ এতিয়া দেখুৱাম। চাওক কিমান সুন্দৰকৈ এইভাগ এয়া গণেশৰ প্ৰতিমূৰ্তি, শ্ৰী গণেশৰ এভাগে প্ৰতিচ্ছবি বনোৱা হৈছে। এইখিনি মা কামাখ্যা দেৱালয়ত যেনেধৰণেৰে থাকে ঠিক তেনেকুৱাই এক অনুভৱ দিবলৈ ইয়াত চেষ্টা কৰা হৈছে। আমি ভিতৰলৈ সোমাই যাম, এতিয়া ভিতৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। চব এয়া হৈছে ভিতৰ ভাগ। ইয়াতে এভাগী প্ৰতিমূৰ্তি সংস্থাপন কৰা হৈছে, য'ত নেকি প্ৰত্যেক পুৱা গধূলি পূজা অৰ্চনা হৈ থাকে। এই ভাগ হৈছে মা কালীৰ প্ৰতিমূৰ্তি। এয়া মা কালীৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত পূজাৰী থাকে, পুৱা গধূলি ইয়াতে পূজা পাৰ্বণ কৰি থকা হয়। বাহিৰতো এনেধৰণে মা কামাখ্যাৰ কিছু প্ৰতিচ্ছবি লগাই থোৱা হৈছে। এয়া হৈছে এই প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰলৈ সোমাই অহা মূল তোৰণখন। আমি আপোনালোকক এই প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ বহু কিছু দৃশ্য আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াৰ পৰা কি কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে, কিবা জানিব বিচাৰে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। আমি যিমানখিনি পাৰোঁ আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰি যাম। এয়া কিনাৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠিত কৰা হৈছে। আপোনালোকক সম্পূৰ্ণ বাহিৰৰ কিছু সম্পূৰ্ণ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এই ঠাইডোখৰ হৈছে 7 নম্বৰ ছেক্টৰ। এয়া প্ৰাগজ্যোতিষপুৰৰ তোৰণ, প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰলৈ সোমাই যোৱা যিখন আদৰণি তোৰণ। এয়া ইতিমধ্যে আমি কেইবাটাও ভিডিঅ' আমাৰ চেনেলত প্ৰকাশ কৰিছোঁ, সেইসমূহ আপোনালোকে চাব পাৰিব।